আজি নাম্বাৰ এনালজি আলোচনা কৰা হ'ব। নাম্বাৰ এনালজি আলোচনা কৰাৰ আগতে ইয়াতে আপোনাক কেইটামান কথা জানিব লাগিব। প্ৰিয়ৰিটি লিষ্টৰ বিষয়ে জানিব লাগিব। প্ৰিয়ৰিটি লিষ্ট বুলি ক'লে আপোনাক যিটো ৰিজনিং দিয়া থাকিব সেইটোত প্ৰথমতে চাব। যিটো ৰিজনিং দিয়া আছে এইটো প্ৰথমতে আপোনাক চাব লাগিব যে এইটো প্ৰাইম নাম্বাৰত আমি কৰিব পাৰিম নেকি। তাৰপিছত আপুনি চাব যে স্কোয়াৰ বা কিউবত এইটো আমি সলভ কৰিব পাৰিম নেকি। তাৰপিছত আপুনি এভেন আৰু অড নাম্বাৰ চাব। 4 নম্বৰত চাব মাল্টিপ্লিকেশ্যন আৰু ডিভিজন, পূৰণ আৰু হৰণ চাব, এইটোত আমি সলভ কৰিব পাৰিম নেকি। তাৰপিছত আপুনি এডিশ্যন সাবট্ৰেকশ্যন চাব, ঠিক আছে। তাৰপিছত এইকেইটা ফৰ্মুলা চাব, ঠিক আছে। এইকেইটা ফৰ্মুলা আপোনাক জানিব লাগিব। অৰ্থাৎ যিটো ৰিজনিং দিয়া থাকিব প্ৰথমতে 1 নম্বৰত আপোনাক চাব লাগিব প্ৰাইম নাম্বাৰত আপুনি আইডিয়া সলভ কৰিব পাৰিম নেকি, ঠিক আছে। এইটো আপুনি 1 নম্বৰত প্ৰিয়ৰিটি দিব লাগিব। তাৰপিছত স্কোয়াৰ কিউব, এভেনত মাল্টিপ্লিকেশ্যন, ডিভিজন, এডিশ্যন, সাবট্ৰেকশ্যন, ঠিক আছে। যিবিলাক ৰিজনিং দিয়া থাকে 80% আপোনাৰ স্কোয়াৰ আৰু কিউবত সলভ হৈ যাব, ঠিক আছে। তো এইটোত কি দিছে আমি চাওঁ, কৰিলেহে লাহে লাহে আমি প্ৰেক্টিছ কৰিলে আমি বুজি পাম। ইয়াতে 1 নম্বৰত কৈছে চোৱা 23 ক্লন 13 ডাবল কোলন 54, এইটো উলিয়াব দিছে প্ৰশ্নবোধক চিন, ঠিক আছে। এটা চাওক 23 13, ঠিক আছে। এইটো আৰু এইটো ৰিলেশ্যন চাব লাগিব, ঠিক আছে। এইটোতকৈ এইটো সৰু আছে। প্ৰথমতে আপুনি চাওক যে প্ৰাইম নাম্বাৰত হ'ব নেকি, অৰ্থাৎ মৌলিক সংখ্যা 23 13 ঠিকে আছে, কিন্তু 54 ইয়াতে প্ৰাইম নাম্বাৰ নহ'ব, গতিকে এইটো ফৰ্মুলাত নহ'ব, 1 নম্বৰত নহ'ব। তাৰপিছৰ প্ৰিয়ৰিটি লিষ্টটো আছিল আপোনাৰ স্কোয়াৰ আৰু কিউব। ইয়াতে চাব স্কোয়াৰ কিউবত এইটো নহ'ব ডাইৰেক্ট, কেনেকৈ গম পোৱা যায় চাব। ইয়াতে আপুনি অপশ্যন চাব, এইটো 54, ইয়াতে 54তকৈ অপশ্যনবিলাক সৰু দিয়া আছে, গতিকে এইটো স্কোয়াৰ কিউবত নহ'ব, এইটো দেখিলে গম পোৱা যায়, ঠিক আছে। আপোনাক অপশ্যনো চাব লাগিব, 2 নম্বৰত নহ'ব। তাৰপিছত এভেন আৰু অড নাম্বাৰ, ইয়াতে চাওক এভেন আৰু অড নম্বৰত নহ'ব এইটো, ঠিক আছে, দেখিলে গম পোৱা যায়। 4 নম্বৰ চাওক মাল্টিপ্লিকেশ্যন, ডিভিজন। মাল্টিপ্লিকেশ্যন কৰিলে কি হ'ব, এইটোতকৈ এইটো সৰু আছে, নহ'ব, এইটো সৰু আছে যিহেতু। যদি ডাঙৰ হ'লে হল হয় আমি চিন্তা কৰি চালোঁ হয়, যিহেতু প্ৰথমটোতকৈ দ্বিতীয়টো সৰু আছে, গতিকে এইটো মাল্টিপ্লিকেশ্যন মানে পূৰণ হৰণত নহ'ব। পূৰণ কৰিলে এইটো ডাঙৰ হৈ যাব, আৰু এইটো ডিভিজিবল নহয়, গতিকে এইটো মাল্টিপ্লিকেশ্যন আৰু ডিভিজন ফৰ্মুলাত নহ'ব। এইটো এডিশ্যন সাবট্ৰেকশ্যনত হ'ব লাগে। এইটো আমি কৰি চাওঁ কি আছে। এইটো আছে আপোনাৰ 23, এইটো আছে কিমান 13। ইয়াতে চাওক ইয়াতে ডিফাৰেঞ্চ কিমান আছে। 23ৰ পৰা আমি যদি 10 মাইনাছ কৰি দিওঁ কিমান হৈ আছে 13। ইফালে যদি আপুনি 10 মাইনাছ কৰে লেফ্ট ছাইডত, আপোনাক ৰাইট ছাইডতো 10 মাইনাছ কৰিব লাগিব, ঠিক আছে। 23ৰ পৰা 10 মাইনাছ কৰিলে কিমান হৈ আছে 13, এইটো মিলিছে। তাৰপিছত আমি ৰাইট সাইড 54ৰ পৰা যদি 10 মাইনাছ কৰি দিওঁ, এইটোৰ পৰা 10 মাইনাছ কৰি দিওঁ, কিমান হৈ আছে 44। আপুনি অপশ্যনত চাওক আছেনে নাই। ইয়াতে চাওক বি অপশ্যন, চি অপশ্যন, এইটো চি অপশ্যন কাৰেক্ট হৈ যাব। তো এইটো আপোনাক প্ৰথম যিটো দিয়া থাকে এইটো ৰিলেশ্যনটো চাব লাগিব, তাৰপিছত আপুনি ছেকেণ্ডটো নিজে উলিয়াব পাৰিব। এইটো নিশ্চয় বুজি পাইছে। এইটো আৰু এইটোৰ মাজত প্ৰথমতে ৰিলেশ্যনটো চাব, এইটো কোনটোত আছে, সাবট্ৰেকশ্যন যিটো নিয়ম আছে এইটো নিয়মত আমি কৰিলোঁ। 23 আৰু 13 এইটো 10 ডিফাৰেঞ্চ আছে, মানে ৰিলেশ্যনটো চাব। এইটোৰ পৰা আপুনি যিমান মাইনাছ কৰিব বা প্লাছ কৰিব ইফালে ছেম কৰিব লাগিব, ঠিক আছে, প্লাছ বা মাইনাছ কৰিব লাগিব। তো এনচাৰ হৈ যাব এইটো আপোনাৰ 44, চি অপশ্যন কাৰেক্ট। নিশ্চয় বুজি পাইছে। দ্বিতীয়টো চাওক ইয়াতে কি কৈছে 14 ক্লন 225 ডাবল ক্লন 17 ক্লন ডেছ। এইটো ৰিলেশ্যনটো প্ৰথমতে চাওক 14 to 25, প্ৰথমতে চাওক এইটো প্ৰাইম নাম্বাৰত হ'ব নেকি, নহয় 14 প্ৰাইম নম্বৰ নহয়, মৌলিক সংখ্যা নহয়, গতিকে এইটো নহ'ব। তাৰপিছত স্কোয়াৰ কিউবত আমি চিন্তা কৰি চাওঁ হয়নে নহয়। স্কোয়াৰ কিউবত হ'ব লাগে, গম পোৱা গৈছে। এইটো কি কেনেকুৱা ধৰণৰ আছে, এইটো চাওক 14 আছে, ইয়াতে কিমান আছে 225 মানে কিহৰ স্কোয়াৰ আছিল 15ৰ। এইবিলাক আপোনাক মিনিমাম 30 লৈকে মুখস্থ থাকিব লাগিব স্কোয়াৰ কিউব, ঠিক আছে। তো ইয়াতে ৰিলেশ্যনটো কেনেকুৱা আছে গম পোৱা গৈছে। ইয়াতে চাব এইটো এনেকুৱা ধৰণৰ আছে 14 + 1, মানে এইটো আছে আপোনাৰ 15ৰ স্কোয়াৰ,
14 + 1 কিমান হৈ আছে আপোনাৰ 15 স্কোয়ার 15 স্কোয়ার মানে কিমান 225 225 ঠিক আছে আমি ইফালে যদি চাও কি আছে 17 আছে ইয়াৰ লগত প্লাস কৰিব লাগিব যেহেতু আমি ইফালে লেফট সাইডত প্লাস কৰিছো রাইট সাইডত আমাক প্লাস কৰিব লাগিব 17 + 1 কিমান হৈ আছে এটা আপোনাৰ 18 স্কোয়ার 18 স্কোয়ার মানে কিমান 324 আপুনি অপশনত চাওক 324 আছে না নাই এইটো চাওক ডি নম্বৰত 324 দিয়া আছে তো এটি একেবাৰে ইজি দিয়া আছে আপোনাক মুখস্থ কৰিব লাগিব 30 লৈকে স্কয়াৰ কিবিলাক আপুনি মুখস্থ কৰিব মুখস্থ কৰিলে আপোনাৰ নাম্বাৰ এনালজি একেবাৰে ইজি হৈ যাব ঠিক আছে এটা চাওক এইটো আপোনাৰ ডি অপশন কারেক্ট হৈ যাব নিশ্চয় আপুনি বুজি পাইছে